নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ জ্ঞান যোগ নামৰ চতুৰ্থ অধ্যায়ৰ সপ্তদশ সংখ্যক শ্লোক শ্লোকভাগী হৈছে এনেধৰণৰ কৰ্মণো য়াপি बोध्यव्यं सविकर्मणः अकर्मणस्य बोध्यव्यं गहना कर्मणो गति। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ কৰ্মৰ তত্ত্বটোক বুজি পোৱাটো বৰ কঠিন বা বুজাটো বৰ কঠিন, সেইবাবে কৰ্মনো কি, বিকৰ্মনো কি আৰু অকৰ্মনো কি তাক ভালদৰে বুজি ল'ব লাগে। ইয়াত কৰ্ম, বিকৰ্ম আৰু অকৰ্ম এই তিনিটা কৰ্মৰ অৰ্থ বুজি পোৱাৰ প্ৰসংগত উক্ত বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। ইয়াৰ প্ৰাসংগক্ৰমে এইখিনি কথা হৈছে বাস্তৱিকতে সংসাৰখনৰ বন্ধনৰ পৰা মুক্ত হ'বলৈ যদি নিশ্চিতভাৱে ইচ্ছা কৰা হয় তেনেহ'লে কৰ্ম, অকৰ্ম আৰু বিকৰ্ম বা নিষিদ্ধ কৰ্মৰ ভিতৰত কি পাৰ্থক্য আছে তাক ভালদৰে বুজি পোৱা উচিত। যে মুখ্য কৰ্ম কোনটো, অকৰ্ম কোনটো, বিকৰ্ম বা নিষিদ্ধ কৰ্ম কোনটো সেইটো ভালকৈ উপলব্ধি কৰিব লাগে। ইয়াতে কোৱা অনুসৰি ক্ৰিয়া, প্ৰতিক্ৰিয়া আৰু নিষিদ্ধি ক্ৰিয়াৰ স্বৰূপ বৰ মনোযোগেৰে সৈতে বিশ্লেষণ কৰি চাব লাগে, কাৰণ এইটো এটা বৰ দুৰূহ বিষয়। কৃষ্ণ ভাৱনাৰ বিষয়ে আৰু কৃষ্ণ ভাৱনা অনুসাৰে কৰিবলগীয়া কামৰ বিষয়ে জানিবৰ বাবে প্ৰতিজন ব্যক্তিয়ে পৰমেশ্বৰৰ লগত নিজৰনো কি সম্বন্ধ আছে তাক জনা উচিত। অৰ্থাৎ এই সম্বন্ধৰ বিষয়ে যাৰ জ্ঞান আছে তেওঁ বুজিব পাৰে যে প্ৰতিজন জীৱই ভগৱানৰ নিত্য দাস আৰু সেইবাবেই প্ৰতিজনে কৃষ্ণ ভাৱনাৰে ভগৱানৰ সেৱা ভক্তি কৰি যাব লাগে। সমগ্ৰ ভগৱত গীতাখনৰো এই সিদ্ধান্ত। এনে সিদ্ধান্ত বা এনে উপলব্ধিৰ প্ৰতিকূলে যোৱা কৰ্মসমূহেই বিকৰ্ম আৰু নিষিদ্ধ কৰ্ম। অৰ্থাৎ নিষিদ্ধ কৰ্ম বুলি কোৱাৰ লগে লগে ব্ৰাহ্মণ হননা আদি নিষিদ্ধ কৰ্ম বুলি বেদান্তত উল্লেখ কৰা হৈছে, কিন্তু গীতাৰ বিপক্ষে যি কৰ্ম আছে সেই কৰ্মসমূহত যোৱাটোৱে হৈছে ইয়াতে বিকৰ্ম বা নিষিদ্ধ কৰ্ম। এইবিলাক বুজিবৰ বাবে জিজ্ঞাসুসকলে কৃষ্ণ ভাৱনা সম্পন্ন বিজ্ঞসকলৰ সংগ লৈ তেওঁলোকৰ পৰা ৰহস্যটো আয়ত্ত কৰিব লাগে। এইদৰে উপদেশ গ্ৰহণ কৰিলে পোনপটীয়াকৈ ভগৱানৰ পৰাই উপদেশ পোৱা যেন হয়। অৰ্থাৎ বিজ্ঞজনৰ পৰা যি শাস্ত্ৰ বিস্নাতা লগতে শাস্ত্ৰ জ্ঞানৰ লগতে কৃষ্ণ ভাৱনা সম্পন্ন ব্যক্তি তেওঁলোকৰ সংগৰ পৰা এই জ্ঞান ল'ব লাগে। এনে নকৰিলে কিন্তু আটাইতকৈ বুদ্ধিমান লোকজনো বিভ্ৰান্ত হৈ পৰে বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।